মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ ফিউচাৰ টেন্সৰ ওপৰত। ফিউচাৰ টেন্সৰ এটা ভাগ ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। তো আগতে মই গ্ৰামাৰৰ ওপৰত টেন্সৰ ওপৰত বহুতো ভিডিঅ' বনাইছোঁ। গ্ৰামাৰৰ প্ৰায়বোৰ টপিকৰ ওপৰতে ভিডিঅ' বনাইছোঁ আৰু মেথছৰ প্ৰায়বোৰ টপিকৰ ওপৰতে ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চাব বিচৰা তো মোৰ ভিডিঅ'ৰ ছেকশ্যনত গৈ বা মোৰ ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ধুনীয়াকৈ চাব পাৰা। তো আজি আমি শিকিবলৈ গৈছোঁ ফিউচাৰ টেন্সৰ এটা ভাগ ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিষয়ে। তো প্ৰথমতে আমাৰ মনলৈ প্ৰশ্ন এইটোৱে আহিব পাৰে যে ফিউচাৰ কণ্টিনিউৱাছ টেন্স মানেনো কি? ফিউচাৰ কণ্টিনিউৱাছ টেন্স কাক বোলে? তো চোৱা, অতি সহজ, কোনো এটা কাম ভৱিষ্যতত চলি থাকিব বা হৈ থাকিব বুজালে তাকে ফিউচাৰ কণ্টিনিউৱাছ টেন্স বোলে। তাৰমানে কোনো এটা কাম বৰ্তমানলৈকে হৈ থকা নাই বা হোৱাও নাই, মানে পিছত গৈ বা ভৱিষ্যতত সেই কামটো কোনোবা এটা কাম, যিকোনো এটা কাম হ'ব পাৰে, ভৱিষ্যতত চলি থাকিব বা হৈ থাকিব। এনেকুৱা কথা যদি বুজায় তাকে ফিউচাৰ কণ্টিনিউৱাছ টেন্স বোলে। হৈ গ'ল। এতিয়া চোৱা, ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিভাৰ্ব হ'ল, ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিভাৰ্ব আছে আৰু সেইকেইটা হ'ল শ্বেল বি, উইল বি। ঠিক আছে, আৰু ইয়াৰ বাক্য গঠন কৰোঁতে মূল ভাৰ্বৰ লগত ING যোগ কৰিব লাগে। আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্সত যেতিয়া আমি কোনোবা এটা বাক্য ক'বলৈ যাওঁ বা বনাবলৈ যাওঁ, যিটো আমি বাক্যটোত মেইন ভাৰ্ব ইউজ কৰিম, মূল ভাৰ্ব ইউজ কৰিম, তাৰ লগত ING লিখিব লাগিব। ঠিক আছে, ING যোগ কৰিব লাগে। ঠিক আছে, এতিয়া আমি জানিম বাক্যৰ গঠন। বাক্যৰ গঠন কেনেকুৱা ফিউচাৰ কণ্টিনিউৱাছ টেন্সত। তো চোৱা, বাক্যৰ গঠন ষ্ট্ৰাকচাৰ অফ চেণ্টেন্স কেনেকুৱা হয়। ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মূল ভাৰ্বৰ লগত ING প্লাছ অবজেক্ট। তো ছাবজেক্ট থাকিব প্ৰথমত, তাৰপিছত মূল ভাৰ্ব থাকিব, বি ভাৰ্ব থাকিব, ইয়াৰ পিছত মূল ভাৰ্ব থাকিব আৰু মূল ভাৰ্বটোৰ লগত ING হ'ব। ইয়াৰ পিছতে অবজেক্ট, যদি দৰকাৰ পৰে পিছতহে অবজেক্ট আহিব। ঠিক আছে, তো কেইটামান এক্সাম্পল আমি জানিম, এক্সাম্পল, তো তাৰ পৰা আমাৰ সুন্দৰভাৱে আৰু ক্লিয়াৰ হ'ব। তো চোৱা, এক্সাম্পলখিনিও আমি ধুনীয়াকৈ জানি লওঁ। তো চোৱা, মই কামটো কৰি থাকিম। মই কামটো এতিয়া ষ্টাৰ্ট কৰাই নাই আৰু যেতিয়া ষ্টাৰ্ট কৰিম সেইটো মই কৰি থাকিম। তো এনেকুৱা যদি বুজায় সেইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ এটা এক্সাম্পল হয়। তো এইটো ইংলিছত হৈ যাব আই শ্বেল বি ডুইং দ্য ৱৰ্ক। ঠিক আছে, 2 নম্বৰটো চোৱা, তাই শুই থাকিব। তাই যেতিয়া শুব, শুয়ে থাকিব, বা অলপ পিছত তাই শুই থাকিব। তো এইটো ফিউচাৰত হ'ব। তো ইংলিছত হৈ যাব শ্বি উইল বি শ্লিপিং। ঠিক আছে, 3 নম্বৰটো চোৱা, ৰাহুলে গানটো গাই থাকিব। গানটো গাই থাকিব ৰাহুলে। তো ৰাহুল উইল বি ছিংগিং দ্য ছং। আৰু এটা এক্সাম্পল, তাই পঢ়ি থাকিব। ঠিক আছে, শ্বি উইল বি ৰিডিং। ঠিক আছে, তো মোক লাগিছে তোমালোকে খুব সুন্দৰভাৱে বুজি পাইছা যে ফিউচাৰ কণ্টিনিউৱাছ টেন্স মানেনো কি আৰু ইয়াৰ ষ্ট্ৰাকচাৰ কেনেকুৱা, এক্সাম্পল কেনেকুৱা, গোটেইখিনি জানিলা। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ঠিক আছে, ধন্যবাদ।